हेलो फ्रेंड्स, पुनर्बार मोर यूट्यूब चेनेलटुले आपनालोকক সকলোকে স্বাগতম জনাইছো। आशा करूँ आपनालोक সকলোৱে ভালে আছে। বৰ্তমান মই আপোনালোকৰ আশীৰ্বাদত ভালে আছো। আজি ব্লগটো বিহু পিঠা বনাবলৈ আৰম্ভ কৰিছো। যদি ভিডিওটো চাই ভাল লাগে তেনেহলে প্লিজ লাইক, কমেন্ট, শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণলৈকে চাব বুলি আশা কৰিলো। তিল পিঠা আৰু নাৰিকল পিঠা বনাবলৈ চাউলখিনি পচিবলৈ দিছো আমাৰ ওচৰৰ খুৰা এজনক। যেহেতু আমাৰ ইয়াত ঢেকি নাই সেইবাবে খুদুনাত পিচিছো আৰু তিল পিঠা বা নাৰিকল পিঠা উঠাবলৈ মিক্সাৰ গ্ৰাইণ্ডাৰত যদি পিছো তেতিয়া পিঠাখিনি ভালদৰে নুঠিব। সেইকাৰণে আমি খুদুনাত পিচিছো আৰু বাকিবিলাক মায়ে চালি দিছে। মই খালি অকল পিঠা বনাইছোহে, বাকিবিলাক সব কাম মায়ে কৰি দিছে। চাউলৰ গুড়াখিনি আপোনালোকে দুবাৰ কৰি চালিব, তেতিয়াহে পিঠাটো মিহি আৰু দেখিবলৈ ধুনীয়া হ'ব। পিঠাগুড়িখিনি প্ৰথমে মই দীঘল কৰি লৈ তাৰ পিছত চাৰিৰান গোল কৰি দিছো। আপোনালোকে দেখিছে মই কিদৰে দিছো। তাৰ পিছত মাজত নাৰিকল ভৰাই দিছো আৰু যিসকলে এই পিঠাটো বনাব জানে তেওঁলোকে মোৰ ভিডিওটো স্কিপ কৰি দিব পাৰে আৰু যিসকলে নেজানে তেওঁলোকে মোৰ ভিডিওটো মই যিদৰে বনাইছো আপোনালোকে হেনেদৰে বনাই যাব। আৰু আপোনালোকে যিটো পিঠাৰ চুক থাকে সেই চুকটো হাতেদি ভালদৰে পিটিকি দিব আৰু এনেকৈ গোল কৰি টানি আনিব। এয়া চাও মোৰ পিঠাটো কি ধুনীয়া হৈছে। বাকিবিলাক মই এটা এটা কৰি বনাই গলো। আপোনালোকে যদি দীঘল আকৃতি কৰিব বিচাৰে তেতিয়া পিঠাটো অকণমান সৰহকৈ লৈ মই যিদৰে কৈছো হেনেদৰে বনাই দিব, তেতিয়া আপোনাৰ পিঠাটো ধুনীয়াকৈ দীঘল হৈ যাব। এই পিঠাটো বনালে গেছ বাৰ্ণাৰটো অকণমান লেতেৰা হয়, কিন্তু লেতেৰা হ'লেও কি হ'ব, খাবলৈ যে ভাল হয়। আৰু বিহু বুলি যদি এই পিঠাটো নবনাও তেনেহলে বিহু বাকি পিঠা বনোৱা একো মূল্যই নাথাকিব। নাৰিকল পিঠা বনোৱাৰ পিছতে মই তিল পিঠাখিনি বনালো। সেম একে প্ৰসেছতে মই তিল পিঠাখিনি বনালো। এই পিঠাটো বনাবলৈ ইমান কঠিন নহয়, কিন্তু কিছুমানে এই পিঠাটো বনাবলৈ বহুত কঠিন বুলি ভাবে আৰু বনাবলৈ বহুত কষ্ট হয় বুলি কয়। কিন্তু মোৰ কাৰণে এই পিঠাটো বনাবলৈ একেবাৰে সহজ। খালি চাউলটো ভাল হ'ব লাগে। যদি বৰা চাউলটো আপোনালোকে মিক্স কৰি আনে লাহি চাউলৰ লগত তেতিয়াহ'লে কিন্তু পিঠাটো ভাল নুঠিব। সম্পূৰ্ণ চাউলটো বৰা চাউল হ'ব লাগিব, তেতিয়াহে এই পিঠাটো ধুনীয়াকৈ উঠিব আৰু আপোনালোকৰ কষ্ট কম হ'ব। তাৰ পিছত মই বনাব লৈছো তিলৰ লাড়ু। তিলৰ লাড়ু বনাবলৈ আপোনালোকে গুড়টো যিটো লাড়ু কাৰণে আহে সেই গুড়টোহে আনিব। যদি আপোনালোকে লাড়ু উঠা গুড়টো নানে তেতিয়াহ'লে কিন্তু লাড়ুটো ভাল নহ'ব। প্ৰথমে মই গুড় দি লৈছোঁ। গুড় মই 100 গ্ৰামমান দিছোঁ। তাৰপিছত গুড়খিনি গলিবৰ বাবে মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ঠাণ্ডা পানী ব্যৱহাৰ কৰিব পাৰে, কিন্তু কিছুমানে ডাইৰেক্ট গুড়টো গলাই লয়। যদি গুড়টো পানী নিদি গলাই লয় তেতিয়াহ'লে ভালদৰে লাড়ুটো নুঠিব পাৰে আৰু গুড়খিনি জ্বলি যাব পাৰে। সেইবাবে আপোনালোকে তিলৰ লাড়ু বনালে মই বনোৱা দৰে প্ৰচেছত বনাব, তেতিয়া আপোনালোকৰ কঠিন নহ'ব। এয়া গুড়খিনি অলপ গৰম হৈছেগৈ, কিন্তু মই আৰু অলপ দেৰি বনাম। এয়া চাওক গুড়খিনি পূৰা ভালদৰে উবাল আহি গ'ল। আপোনালোকে গুড়টো তিলখিনি দিবলৈ হৈছেনে নাই হোৱা চাবলৈ অলপমান পানী লৈ গুড়খিনি পানীত দি চাব। যদি লদাৰ নিচিনা হয় তেতিয়া গম পাই যাব গুড়খিনি হৈ গৈছে। কিন্তু বেছি হিটত নকৰিব, নহ'লে যদি বেছি হিট দিয়ে তেতিয়াহ'লে গুড়খিনি জ্বলি যাব আৰু খাবলৈ তিতা তিতা লাগিব। আপোনালোকে ষ্টিমটো কমাই ল'ব। তাৰপিছত অলপ অলপ কৰি দি যাব। তিলখিনি দিয়াৰ পিছত আপোনালোকে লাহে লাহে লৰাই নাথাকিব। লাহে লাহে যদি লৰাই যায় তেতিয়াহ'লে কিন্তু গুড়টো জ্বলি যাব। সেইকাৰণে আপোনালোকে যিমান পাৰে স্পীড কৰি লৰাবলৈ চেষ্টা কৰিব আৰু তিলখিনি গোটেইখিনি একেবাৰতে দি নল'ব। যদি গোটেইখিনি দি লয় লাড়ুটো কাৰণে গুড়খিনি অলপ কমি যাব পাৰে। সেইকাৰণে আপোনালোকে অলপ অলপ কৰি দি চাই ল'ব। যদি বোলে গুড়ত আৰু তিল লাগে তেতিয়াহে আপোনালোকে দিব।
এয়া ভালদৰে 4 লৰাই এতিয়া তিলখিনি নমাব পৰা হৈ গৈছে। আপোনালোকে এতিয়া গেছটো বন্ধ কৰি তিলখিনি নমাই ল'ব। এতিয়া বা আৰু মই মিলি দুইজনীয়ে তিলৰ লাড়ুখিনি গৰমে গৰমে বনাই লৈছোঁ। যদি ঠাণ্ডা হৈ যায় তিলখিনি টাইট হৈ যাব আৰু নুঠিব, সেইকাৰণে আমি গৰমে গৰমে তিলৰ লাড়ুখিনি বনাই লৈছোঁ। এয়া মোৰ তিলৰ লাড়ু ৰেডি হৈ গ'ল। চাওকচোন তিলৰ লাড়ুখিনি কি ধুনীয়াকৈ শ্বাইনিং কৰিছে। যিমানেই শ্বাইনিং কৰিছে সিমানেই দেখাত ধুনীয়া লাগিছে আৰু খায়ো কিন্তু তিলৰ লাড়ুটো বৰ ভাল লাগে। এতিয়া মই বনাব লৈছোঁ নাৰিকল লাড়ু। নাৰিকল লাড়ু বনাবলৈ প্ৰথমে আপোনালোকে নাৰিকলখিনি গুড়ি কৰি ল'ব। মই কেঁচা নাৰিকল লৈছোঁ। আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে পাকেট গুড়া নাৰিকলো ল'ব পাৰে। তাৰপিছত একাপ একাপকৈ নাৰিকল গুড়াখিনি দি জুখি লৈছোঁ। তাৰপিছত নাৰিকল গুড়া মোৰ কাপত 10 কাপ হ'ল। এতিয়া মই চেনি 5 কাপ দিম। আপোনালোকে যে কাপ নাৰিকল হয় তাৰ আধাহে আপোনালোকে চেনি দিব। যদি অভাৰ চেনি দিয়ে কিন্তু বহুত মিঠা হৈ যাব, আপোনালোকে খাই বেয়া পাব। আৰু গোটেইখিনি মিশ্ৰণ মিলাই ৰাতিটো মই থৈ দিম যাতে চেনিখিনি ভালদৰে মিলি যায়। আপোনালোকে যদি চেনিখিনি পিচি লৈছে তেতিয়াহ'লে আপোনালোকে 2-3 ঘণ্টামান ৰখাৰ পিছতেই এই লাড়ুটো বনাব পাৰে। মই পিচি লোৱা নাই বাবে মই গোটেই নিশাটো থৈ দিম, আৰু যদি নিশাটো থৈ দিওঁ তেতিয়াহ'লে চেনিখিনি ধুনীয়াকৈ গলি যাব আৰু লাড়ুটো ধুনীয়াকৈ উঠি যাব। নাৰিকলখিনি গলি যোৱাৰ পিছতে আপোনালোকে কেৰাহীখন বহাই গৰম কৰি কেৰাহীখন গৰম হোৱাৰ লগে লগে নাৰিকলৰ গুড়াখিনি দি দিব আৰু আপোনালোকে লৰাই থাকিব। যেতিয়ালৈকে নাৰিকলৰ লাড়ুটো আঠাৰ দৰে হৈ নাযায় তেতিয়ালৈকে আপোনালোকে লৰাই থাকিব। আৰু ভিডিঅ'টো মই সম্পূৰ্ণলৈকে দেখাব নোৱাৰিলোঁ, কাৰণ ভিডিঅ'টো যদি বেছি দীঘলকৈ দেখাওঁ তেতিয়াহ'লে আপোনালোকে আমনি পাই যাব। যদি এই নাৰিকলৰ লাড়ু ভিডিঅ'টো লাগে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু মোৰ ফালৰ পৰা আপোনালোকক মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। আৰু এটা নতুন ভিডিঅ' লৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ। জয় আই অসম।